Hello everyone. Welcome to another episode of Ohomor Gaurav Gatha, the glorious history of Assam. In our last episodes, we have already discussed about the Sutia kingdom, the Kosaris, Kus kingdom and the Bhuyas. We have also discussed about some of the foreign invasions. In today's episode, we will start with the Ahom kingdom. Ahom kingdom or Ahom rule অসমৰ ইতিহাসৰ এটি গৌৰৱ উজ্জ্বল অধ্যায়. So let's start this episode with the Ahom kingdom. Now, as we all know, the Ahom kingdom in Assam was established by Sukafa. Southeast Asiaত এটা ফ্যামিলি আছিলে থাই ফ্যামিলি. থাই ফ্যামিলি বুলি এটা সাউথইষ্ট এছিয়াত আছিলে আৰু এই থাই ফ্যামিলিৰ এটা ব্ৰাঞ্চ আছিলে যাক কোৱা হৈছিলে শান ব্ৰাঞ্চ আৰু এই আহোমসকল সেই শান ব্ৰাঞ্চৰে মেম্বাৰ আছিলে. Sukafa, the founder of the Ahom kingdom, he came from Mongmao. In 1215 AD, Sukafa left his homeland Mongmao, right? Because of a dispute with one of his brothers. তেওঁৰ এজন ভাতৃৰ লগত তেওঁৰ ডিসপুট হয়, যাৰ কাৰণে তেওঁ 1215 খ্ৰীষ্টাব্দত মংমাও ত্যাগ কৰে, ৰাইট? তাৰপিছত তেখেতে দুটা হাতী, 300টা ঘোঁৰা আৰু কেইজনমান বিষয়া লগত লৈ তেওঁ মংমাওৰ পৰা যাত্ৰা আৰম্ভ কৰে. এণ্ড ফাইনেলি সুদীৰ্ঘ 13 বছৰ পিছত তেওঁ পাটকাই পাছেৰে আহি পেলাই ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হয় in 1228 AD. Now, it is said that Sukafa reached Assam. অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামৰূপ আহি পাইছিলে on 2nd December. যাৰ কাৰণে এই 2nd ডিচেম্বৰটো আমি অসম দিৱস হিচাপে উদযাপন কৰোঁ to commemorate the arrival of Sukafa. আৰু 1228ত আহি পোৱাৰ পিছত he kept moving from one place to another. যোনবিলাক ট্ৰাইবেল আছিলে সেই ট্ৰাইবেলবিলাকৰ লগত কেতিয়াবা সংঘাতো হৈছিলে, কেতিয়াবা তেওঁলোকৰ লগত কনফ্লিক্টতো তেওঁলোক লিপ্ত হৈছিলে, কেতিয়াবা তেওঁলোকৰ ফ'ৰ্চ ইউজ কৰিবলগীয়া হৈছিলে, কেতিয়াবা এটা ফ্ৰেণ্ডলি ৰিলেশ্যনৰ মাজেৰে তেওঁলোকৰ লগত মিলি গৈছিলে আহোমসকল. তো তেনেকৈ বেলেগ বেলেগ জেগাত ঘূৰি ফাইনেলি in 1253 Sukafa established his capital in Soraideo. Finally 1253 Sukafa Soraideo settled hoisile, right? So Soraideo became the first capital of Ahom kingdom. And at that time Sukafa was assisted by his two ministers Bura Gohai and Bor Gohai. দুটা পোষ্ট আছিলে বুঢ়া গোহাঁই আৰু বৰ গোহাঁই. এইটো আমি পাত্ৰ মন্ত্ৰী বুলিও কওঁ, ৰাইট? গতিকে ইনিচিয়েলি সুকাফাৰ সময়ত কেৱল দুজন পাত্ৰ মন্ত্ৰী আছিলে, বুঢ়া গোহাঁই এজন থাকিব আৰু বৰ গোহাঁই এজন থাকিব, ৰাইট? আৰু সুকাফা অসমত অহাৰ পিছত তেওঁ নিজৰ বিষয়াসকলক ইনষ্ট্ৰাকশ্যন দিলে যে এতিয়াৰ পৰা যি ইভেণ্ট হ'ব, যি ঘটে, যি ঘটনা ঘটিব সবৰে ৰেকৰ্ড ৰাখিব লাগিব, ৰাইট? তো এই যে ৰেকৰ্ড ৰাখিব অৰ্ডাৰ দিলে, ইনষ্ট্ৰাকশ্যন দিলে সুকাফাই, that was the beginning of history writing in Assam. So this is one of the greatest contributions of the Ahoms to Assam history. অসমত এই বুৰঞ্জী লিখাৰ প্ৰথা আহোমসকল অহাৰ পৰাই আৰম্ভ হয়, ৰাইট? নাও এটা কথা ভাবিবলগীয়া যে কেনেকৈ সুদূৰ মংমাওৰ পৰা আহি বহুত কেইজনমান মানুহ লৈ সুকাফা আহি পাইছিলে অসম. বহুত এটা ডাঙৰ আৰ্মি তেওঁৰ তাত নাছিলে তেতিয়া. কেনেকৈ ইমান দূৰৰ পৰা আহি অসমত সুকাফাই নিজৰ অথৰিটি এষ্টাব্লিছ কৰিলে, নিজৰ আধিপত্য স্থাপন কৰিলে, ৰাইট? সেই কথাটো আমি বুজিব পাৰোঁ আমি যদি সুকাফাৰ কেৰেক্টাৰটোৰ বিষয়ে আমি অলপমান আইডিয়া কৰিব পাৰোঁ, ৰাইট? সুকাফাৰ তাত এজন লিডাৰৰ, এজন সুদক্ষ লিডাৰৰ যিমান গুণ থাকিব লাগে সেই গোটেইখিনি গুণ সুকাফাৰ তাতে আছিলে. He had relentless energy,
indomitable courage, he had rare foresight and great diplomatic skills. Right? তেওঁৰ প্ৰচুৰ শক্তি আছিলে, খুবেই বেছি সাহসী আছিলে, দূৰদৰ্শী আছিলে আৰু তেওঁ জানিছিলে কে কেনেকৈ এই লোকেল ট্ৰাইববিলাকৰ লগত কেনেকৈ ডিল কৰিব লাগে, তেওঁলোকক কেনেকৈ নিজৰ ফলীয়া কৰি ল'ব লাগে. He knew the master art of dealing with the tribes and harnessing their strength to his advantage. গতিকে এওঁলোকৰ মাজত থাকি এওঁলোকৰ মাজৰে এজন হৈ পেলাই এই ট্ৰাইববিলাকৰ ছাপৰ্টটো চুকাফাই ছিকিউৰ কৰিব জানিছিলে. He always first proceeded with peace proposal. এনেকুৱা নহয় যে আহি পায়ে সকলোৰে ওপৰত অত্যাচাৰ কৰা আৰম্ভ কৰি দিব. চুকাফাৰ ষ্ট্ৰেটেজি সেইটো নাছিলে. চুকাফাই কাৰো লগত কনফ্লিক্ট কৰিব বিচৰা নাছিলে আহিয়ে কি. সি সদায় চুকাফা আহি পেলাই প্ৰথমতে শান্তিপূৰ্ণভাৱেই তেওঁলোকৰ লগত নেগচিয়েশ্যন ষ্টাৰ্ট কৰিছিলে. তেওঁলোকৰ লগত একেলগে একে জেগাত থাকিব বিচাৰিছিলে. কেতিয়াও আগতে আহি পেলাই কেতিয়াও তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা আৰম্ভ কৰা নাছিলে বা তেওঁলোকক সেই জেগাৰ পৰা খেদি পঠোৱাৰ উদ্দেশ্য চুকাফাৰ নাছিলে. সদায় প্ৰথমতে শান্তিপূৰ্ণভাৱেই তেখেত আগবাঢ়িছিলে. কিন্তু যদি এই পিচ প্ৰপ'জেলটো ফেইল হৈ যায়, কোনোবাই যদি একচেপ্ট নকৰে, তেতিয়া চুকাফাই কিন্তু ফ'ৰ্চ এপ্লাই কৰিছিলে. হি ইউজ টু এপ্লাই ফ'ৰ্চ. প্ৰথমতেই গৈ পেলাই তেওঁ ফ'ৰ্চ এপ্লাই নকৰে. প্ৰথমতে শান্তিপূৰ্ণভাৱে এটা প্ৰস্তাৱ আগবঢ়াব. কিন্তু যোনে প্ৰস্তাৱটো নামানে তেওঁৰ এগেইনষ্টত চুকাফাই ফ'ৰ্চ ইউজ কৰিব. এণ্ড when it comes to use of force, Sukafai, he used to set some example, right? To use of force, ye application of force or jetia ahi jai, it was terrifyingly exemplary. প্ৰথমতে আহি পেলাই ফ'ৰ্চ ইউজ নকৰে, কিন্তু যেতিয়া কৰে তেতিয়া একদম এক্সট্ৰিম লেভেললৈকে যাবলৈকো চুকাফাই কুণ্ঠাবোধ কৰা নাছিলে. এনেকুৱাও উদাহৰণ আছে যে কিছুমান মানুহক নিজৰ পুতেকৰ মাংস খাবলৈও বাধ্য কৰাইছিল চুকাফাই. গতিকে চুকাফাৰ নেচাৰটো এনেকুৱা আছিলে যে মানুহে তেওঁক যিমান ভাল পাইছিলে সিমান তেওঁক ভয়ো খাইছিলে. কাৰণ যেতিয়ালৈকে চুকাফাৰ কথা মানে বা চুকাফাৰ লগত এটা ফ্ৰেণ্ডলি ৰিলেশ্যন মেইনটেইন কৰে তেতিয়ালৈকে কোনো প্ৰব্লেম নাই. কিন্তু যোনে চুকাফাৰ এগেইনষ্টত যায় বা চুকাফাৰ লগত কনফ্লিক্ট কৰিব বিচাৰে তেতিয়া এই লিডাৰজনে ক্ৰুৱেলটিৰ এক্সট্ৰিম লেভেললৈকে গুচি যাব পাৰে. ৰাইট? তো ছাচ ৱাজ দি নেচাৰ অফ চুকাফা. আৰু হয়তো এই যোনটো তেখেতৰ যোনটো ক্ৰুৱেলটি আছিলে তাৰ কাৰণেই হয়তো এই ট্ৰাইববিলাকক তেওঁ নিজৰ আণ্ডাৰত আনিবলৈ সক্ষম হৈছিলে. কাৰণ ইউ চি দিজ ট্ৰাইবছ যোনখিনি সেইখিনি সময়ত অসম বা অসমৰ দাঁতিকাষৰীয়া অঞ্চলত আছিলে, সেইবিলাক দে ৱেৰ ৱাইল্ড ট্ৰাইবছ. তেওঁলোকে চিভিলাইজেশ্যনৰ জাষ্ট প্ৰিমিটিভ ষ্টেজত আছিলে. গতিকে তেওঁলোকক নিজৰ আণ্ডাৰত আনিবৰ কাৰণে কেতিয়াবা এক্সট্ৰিম ষ্টেপ ল'বলগীয়া হৈছিলে, যিটো ল'বলৈ চুকাফাই কুণ্ঠাবোধ কৰা নাছিলে. কিন্তু অকল ফ'ৰ্চ এপ্লাই কৰিয়ে হয়তো ইমান সহজে এই ৱাইল্ড ট্ৰাইববিলাকক, এই ট্ৰাইবেল মানুহবিলাকক নিজৰ আণ্ডাৰত লৈ অহা বা কনচলিডেট কৰাটো সহজ নহ'লে হয়. অকল ফ'ৰ্চ এপ্লাই কৰি পেলাই ইমান সহজে এওঁলোকক ডমিনেট কৰিব পৰা নাযায়. দেয়াৰ ৱেৰ ছাম আদাৰ ফেক্টৰ্ছ যাৰ কাৰণে এই ট্ৰাইবেল মানুহবিলাকে লাহে লাহে চুকাফাৰ অভাৰলৰ্ডশ্বিপ বা অথৰিটিটো একচেপ্ট কৰিলে. নাও লেট আছ হেভ এ লুক এট দ্য ফেক্টৰ্ছ which led to the acceptance of the overlordship of Sukafa by this local inhabitants. First you see, Sukafa came not as a conqueror but as the head of an agricultural folk in search of land. মংমাও এৰি দিয়াৰ পিছত চুকাফাৰ নিজৰ কোনো টেৰিটৰি নাছিলে. তেওঁ
মংমাও তেওঁৰ কিংডম এক্সপাণ্ড কৰিবলৈ অহা নাছিলে তেওঁক এতিয়া দৰকাৰ আছিলে এটা এনেকুৱা জেগা য'ত তেওঁ সেটেল হ'ব পাৰে চুকাফাই তেনেকুৱা এটা জেগাৰ সন্ধানতহে আহিছিলে তেওঁৰ উদ্দেশ্য এইটো নাছিলে যে তেওঁ অসমত আহি পেলাই অসম কনকুৱেৰ কৰিব তেওঁ লেণ্ডৰ সন্ধানত আহিছিলে তেওঁ এটুকুৰা মাটিৰ সন্ধানত আহিছিলে য'ত তেওঁ আৰু তেওঁৰ যোনবিলাক ফলোৱাৰ্ছ তেওঁৰ লগত আহিছিলে তেওঁলোক সেটেল হ'ব পাৰে and he opened up new areas of settlement এনেকুৱা নহয় যে ইয়াতে আহি যিমান ট্ৰাইবেল মানুহ আছিলে সবকে হৰুৱাই সবকে সেই জেগাৰ পৰা খেদি পেলাই তেওঁলোকৰ গোটেই এৰিয়া কেপচাৰ কৰি ল'লে নো সেইটো উদ্দেশ্য লৈ পেলাই চুকাফা অহা নাছিলে চুকাফা যেতিয়া আহি এইখিনি জেগা পালে পোৱাৰ পিছত নতুন নতুন এৰিয়া অফ সেটেলমেণ্টটো তেওঁ বিচাৰি উলিয়ালে বহুত ঘন জংঘল আছিলে সেই জংঘলবিলাক কাটি পেলাই সেই জেগাত কষ্টৰে খেতি কৰি পেলাই সেই জেগাখিনিত এগ্ৰিকালচাৰ কৰি লাহে লাহে সেই জেগাবিলাকো সেটেলমেণ্টৰ কাৰণে উপযোগী কৰি তুলিলে তাৰ কাৰণে কি হ'ল লোকেল ট্ৰাইববিলাকৰ কাৰণেও কিছুমান নতুন নতুন জেগা ওলালে চুকাফা আহি পেলাই যেতিয়া নতুন নতুন এৰিয়া অফ সেটেলমেণ্ট যেতিয়া উলিয়ালে বা বিচাৰি উলিয়ালে বা নতুন নতুন এৰিয়া অফ সেটেলমেণ্ট তেওঁ দেখুৱালে মানুহক তেতিয়া বাকি লোকেল ট্ৰাইববিলাকেও সেই জেগাবিলাকত লাহে লাহে সেটেলমেণ্ট আৰম্ভ কৰিলে গতিকে সেই জেগাবিলাক চুকাফাই কাৰো পৰা কাঢ়ি লোৱা নাই He himself opened up these new areas of settlement. Then he organized feasts and invited the local inhabitants. He sought their cooperation in friendly terms. যোনবিলাক লোকেল ইনহেবিটেন্টস আছিলে তেওঁলোকৰ লগত চুকাফাই এটা ফ্ৰেণ্ডলি ৰিলেশ্যনশ্বিপ বিল্ড আপ কৰিব বিচাৰিছিলে চুকাফাই তেওঁলোকৰ ছাপোৰ্টটো তেওঁলোকৰ কোঅপাৰেশ্যনটো বিচাৰিছিলে তেওঁলোকৰ ছাপোৰ্টটো চুকাফাই বাই ফ'ৰ্চ এনশ্যোৰ কৰিব বিচৰা নাছিলে এজ আই হেভ অলৰেডি ছেইড প্ৰথমতে তেওঁ সদায় শান্তিপূৰ্ণভাৱে তেওঁলোকৰ ছাপোৰ্টটো ছিকিউৰ কৰিব বিচাৰিছিলে গতিকে তেওঁ যেতিয়া এটা ভোজ পাতিছিলে তেতিয়া লোকেল ইনহেবিটেণ্টবিলাককো তালৈ নিমন্ত্ৰণ জনাইছিলে নিমন্ত্ৰণ কৰিছিলে ৰাইট চ' He sought their cooperation in friendly terms. তেওঁলোকৰ লগত এটা বন্ধুত্বৰ সম্পৰ্ক বজাই ৰাখিব বিচাৰিছিলে চুকাফাই লাহে লাহে তেওঁলোকৰ যোনটো ভাষা আছিলে সেই ভাষা শিকিলে তেওঁলোকৰ যোনবিলাক ৰিলিজিয়াছ ৰাইটছ আছিলে সেইবিলাকক তেখেতে ৰেছপেক্ট কৰিছিলে হি মেৰিড দেয়াৰ ডটাৰ্ছ আৰু এনেকৈ লাহে লাহে চুকাফা তেওঁলোকৰ মাজৰে এজন হৈ পৰিছিলে ইয়াৰ পিছত বেছি দিনলৈকে চুকাফা আৰু এজন ফৰেনাৰ হৈ নাথাকিলে এই মানুহবিলাকৰ বাবে এই মানুহবিলাকৰ কাৰণে চুকাফা তেওঁলোকৰ মাজৰে এজন লিডাৰ হৈ পৰিলে চুকাফাৰ যোনটো এনাৰ্জি আছিলে বা চুকাফাৰ যোনটো পাৱাৰ আছিলে এভৰিৱান ষ্টাৰ্টেড টু ৰিকগনাইজ ডেট সেইকাৰণে তেখেতসকলে লোকেল ট্ৰাইববিলাকে চুকাফাক নিজৰ লিডাৰ বনাইছিলে আৰু চুকাফাইও তেওঁলোকৰ লগত এটা ফ্ৰেণ্ডলি ৰিলেশ্যন মেইনটেইন কৰিবলৈ বিচাৰিছিলে তো এনেকৈ লাহে লাহে চুকাফা এই ট্ৰাইবেল মানুহবিলাকৰ নিজৰে মাজৰ এজন হৈ পৰিছিলে এণ্ড হি লেড দ্য চিম্পল লাইফ অফ এ কমনাৰ হিমছেল্ফ কাল্টিভেটিং দ্য লেণ্ড এজন ৰজাৰ নিচিনাকৈ তেওঁ সকলোকে অৰ্ডাৰ দিব বাকী মানুহে খেতি কৰিব তেওঁক টেক্স পে' কৰিব তেনেকুৱা নাছিলে চুকাফা এজন ট্ৰাইবেল লিডাৰ যেনেকুৱা হয় সবৰে মাজত থাকি একেলগে বাকী ট্ৰাইবেল মানুহবিলাকে যেনেকৈ খেতি কৰে চুকাফাও এজন ট্ৰাইবেল লিডাৰ হৈ পেলাই নিজে খেতি কৰিছিলে আৰু বাকীবিলাকে যিমান কষ্ট কৰে সমানে কষ্ট চুকাফাইও কৰিছিলে ইনফেক্ট কেতিয়াবা বাকীবিলাকৰ কাৰণে তেওঁ এক্সাম্পল ছেট কৰিছিলে তেওঁ বেছি কষ্ট কৰিছিলে চ' হি লেড আ চিম্পল লাইফ অফ এ কমনাৰ তো বাকী মানুহবিলাকে চুকাফাৰ লগত এটা এটাচমেণ্ট তেওঁলোকে ফিল কৰিছিলে ৰাইট তেওঁলোকে চুকাফাক নিজৰে মাজৰ এজন বুলি ভাবিব পৰা হৈছিলে He accepted the local inhabitants to his social fold, placed them on an equal footing with his own men.
কোনো ডিছক্ৰিমিনেশ্যন নাছিলে যে চুকাফাই নিজৰ যোনবিলাক ফলোৱাৰ যোনবিলাক মংমাওৰ পৰা আহিছিলে যোনবিলাক তেওঁৰ ফলোৱাৰ আছিলে নিজৰ মানুহ আছিলে সেই মানুহবিলাক আৰু যোনবিলাক লোকেল ইনহেবিটেণ্ট আছিলে ইয়াৰে তেওঁলোকৰ মাজত কোনো ডিছক্ৰিমিনেট কৰা নাছিলে লোকেল মানুহবিলাককো নিজৰ মানুহবিলাকক যেনেকৈ ট্ৰিট কৰে তেনেকেই ট্ৰিট কৰিছিলে তাতে কোনো পাৰ্থক্য নাছিলে যে নিজৰ মানুহবিলাকক তেওঁ ভালকৈ ট্ৰিট কৰিব আৰু লোকেল ইনহেবিটেণ্টবিলাকক নকৰিব ইনফেক্ট কিছুমান স্কলাৰৰ মতে চুকাফাই লোকেল ইনহেবিটেণ্টবিলাকৰ ওপৰত বেছি বিশ্বাস কৰিছিলে তেওঁলোকৰ লোকেল ইনহেবিটেণ্টবিলাকৰ কৰ্মদক্ষতাৰ ওপৰত চুকাফাৰ বেছি বিশ্বাস আছিলে ৰাইট তো চুকাফাই নিজৰ মানুহবিলাকৰ নিচিনাকৈ এই লোকেল ইনহেবিটেণ্টবিলাককো ট্ৰিট কৰা আৰম্ভ কৰিলে So these were some of the factors which helped Sukafa in consolidating these wild tribes in Assam. Right? Now, Sukafa died in 1268 AD and he was succeeded by his son Suteufa. Etia Sukafar pisot কেইজনমান ruler 1397 লৈকে বহুত কেইজন rulerে rule কৰিলে but all these rulers are not important from our exam point of view আমি গুটেই কেইজনৰ বিষয়ে পঢ়িব নালাগে right সুতেফাৰ টাইমত অলপমান টেৰিটৰিয়েল এক্সপানশন হৈছিল কিন্তু সুবিনফাৰ সময়ৰ পৰা সেই টেৰিটৰিয়েল এক্সপানশনটো নোহোৱা হৈ গৈছিল সেইখিনি সময়ত যোনবিলাক আহোম ৰুলাৰ আছিলে তেওঁলোকে মেইনলি যোনখিনি এৰিয়া অলৰেডি তেওঁলোকৰ আন্ডাৰত আছিলে সেইখিনি কনসলিডেট কৰাত বেছি ফোকাস কৰিছিলে সেইখিনি সময়ত তেওঁলোকৰ ইমান পাৱাৰো নাছিলে whereas যোনবিলাক লোকেল ট্ৰাইব আছিলে সেইখিনি সময়ত চুটিয়াবিলাক হৈ গ'ল কছাৰীবিলাক হৈ গ'ল তেওঁলোক খুবেই শক্তিশালী আছিলে and at that time these Ahom leaders Ahom kings they couldn't afford to fight against this local kingdoms right যোনবিলাক চুটিয়া বা কছাৰী সকলৰ লগত যুদ্ধ কৰিব পৰাকে তেওঁলোক সেইখিনি সময়লৈকে ইমান শক্তিশালী হৈ উঠা নাছিলে হৰুহুৰা কনফ্লিক্ট কেতিয়াবা হৈছিল যদিও they couldn't succeed in defeating these local tribes at that time গতিকে সেইখিনি সময়ত টেৰিটৰিয়েল এক্সপানশন কৰাতকে তেওঁলোকে যোনখিনি এৰিয়া অলৰেডি তেওঁলোকৰ আন্ডাৰত আছিল সেইখিনি কনসলিডেট কৰাতে গুৰুত্ব দিছিল কনফ্লিক্ট যদি হৈছিলেও তাতে তেওঁলোকক বা আহোম সকল তাতে সফল হোৱা নাছিল 1397 ৰ পিছত যোনজন ৰজা হল তেখেত আমাৰ কাৰণে ইম্পৰ্টেন্ট তেখেতৰ বিষয়ে আমি অলপমান ব্ৰিফলি চাই লওঁ and that was Sudangfa so Sudangfa usurped the throne in 1397 AD and he ruled till 1407 AD now Sudangfa he was also known as Bamuni Kuwar Sudangfak Bamuni Kuwar নামেৰেও জনা যায় now Sudangfa কিয় Bamuni Kuwar কোৱা হয় কাৰণ Sudangfa এটা ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল এতিয়া কিয় এটা ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হ'বলগীয়া হ'ল তাক লৈও এটা ষ্টৰী আছে the story goes like this Sudangfar আগতে ৰজা আছিল তাও খামতি 1380 পৰা 1389 লৈকে ৰজা আছিল এবাৰ চুটিয়া সকলৰ লগত এটা কনফ্লিক্ট হওঁতে তাও খামতি চুটিয়া কিংডমলৈ যায় আৰু তাও খামতি নথকাৰ সুযোগ লৈ পেলাই যোনগৰাকী মেইন ৰাণী আছিল তেখেতে আন এগৰাকী ৰাণীক মিছা দুখত ফসাই পেলাই মৃত্যুদণ্ডৰ আদেশ দিয়ে right তাও খামতিৰ যোনগৰাকী মেইন কুইন আছিল ৰিজেন্ট কুইন আছিল তেখেতে বেলেগ এজনী ৰাণীক মিছা দুখত ফসাই পেলাই তেখেতক মৃত্যুদণ্ডৰ আদেশ দিয়ে আৰু সেই ৰাণীগৰাকীয়ে আছিল সুদাংফাৰ মাক সেইখিনি সময়ত সুদাংফাৰ মাক তেওঁ সন্তান সম্ভৱ আছিল আৰু যোন বিষয়া সকলক এই মৃত্যুদণ্ডৰ আদেশটো কাৰ্যকৰী কৰিবৰ কাৰণে আদেশ দিছিল এক্সিকিউট কৰিবৰ কাৰণে আদেশ দিছিল সেই বিষয়া সকলে সেই গৰাকী ৰাণীক নামাৰি পেলাই তেখেতক পলুৱাই পঠিয়ায় ব্ৰহ্মপুত্ৰ পাৰ কৰি পেলাই ফাইনেলি সুদাংফাৰ মাক গৈ পেলাই এটা ব্ৰাহ্মণ ফ্যামিলিত আশ্ৰয় লয় আৰু তাতেই সুদাংফাৰ জন্ম হয় তাতেই সুদাংফা ডাঙৰ দীঘল হয়
নাও তাও খামটি ডাইড ইন 1389 আৰু তেওঁৰ কোনো ছাকচেছৰ নাছিলে সেইখিনি সময়ত গতিকে সেইখিনি সময়ত ৰাজ্যভাৰ মন্ত্ৰীসকলেই চম্ভালে আৰু মন্ত্ৰীসকলে তাৰ পিছতে বিচাৰ খুচাৰ আৰম্ভ কৰে যে কাক ৰজা বনোৱা যাব তেওঁলোকে বিচৰা আৰম্ভ কৰে যে কোনোবা ছাকচেছৰ ওলাব নেকি কাৰণ সেইখিনি সময়ত নিয়ম আছিলে চুকাফাৰ যোন ডাইৰেক্ট ডিচেণ্ডেণ্ট হ'ব ইন মেল লাইন তেওঁহে ৰজা হ'ব পাৰিব ইন মেল লাইন মানে পুতেকৰ পুতেক হ'ব লাগিব জীয়েকৰ পুতেক হ'লে নহ'ব এই সন্ধান চলাই থাকোঁতেই মন্ত্ৰীসকলে জানিব পাৰে চুদাংফাৰ বিষয়ে চুদাংফাৰ গোটেই ঘটনাটোৰ বিষয়ে জানিব পাৰে এণ্ড আল্টিমেটলি চুদাংফাক তেখেতসকলে লৈ আনি আহোমসকলৰ ৰজা বনায় এতিয়া চুদাংফা যেতিয়া আহোমসকলৰ ৰজা হয় তেতিয়া চুদাংফাই যোনটো ব্ৰাহ্মণ ফেমিলিত ডাঙৰ দীঘল হৈছিলে সেই ফেমিলিটোকো আহোম কোৰ্টলৈ লৈ আহে এণ্ড that was the first official entry of Hinduism to the Ahom court. এই যে ব্ৰাহ্মণ ফেমিলিটো আহে তাৰ লগে লগে আহোম কোৰ্টত বিষ্ণু পূজাও আৰম্ভ হয় ইয়াৰ আগলৈকে আহোমসকলে পূজা কৰিছিল তেখেতসকলৰ যোনটো ভগৱান আছিলে সমসেং বা সমদেউ বুলি কয় দ্য আহোম ডেইটি কিন্তু চুদাংফাৰ সময়ৰ পৰা বিষ্ণু পূজাও আহোম কোৰ্টত আৰম্ভ হয় Right, so that was the first official entry of Hinduism to the Ahom court. That was the significance of the rule of Sudangfa or Bamuni Kaur. এই বামুণী কোঁৱৰৰ সময়তে হিন্দুইজিমটো লাহে লাহে আৰম্ভ হয় আহোম কোৰ্টত Now Sudangfa, he shifted his capital to Charagua near Dihing and he was the first Ahom king to perform his coronation ceremony which was called Singori Khorutha right তো বামুণী কোঁৱৰই প্ৰথম coronation ceremony to কৰে যোনটো কোৱা হয় Singori Khorutha this question may come ke Singori Khorutha মানে কি হয় it was a coronation ceremony right raj abhishek যোনটো কৰা হয় সেই coronation ceremony to কোৱা হয় Singori Khorutha বুলি এই কাৰণে কোৱা হয় কাৰণ সেই সেৰেমনিটো যোনটো প্লেটফৰ্ম ইউজ কৰে সেইটো সিংগাৰী কাঠেৰে বনোৱা সিংগাৰী উড ইউজ কৰে সেই কাৰণে এই সেৰেমনিটোক সিংগাৰী ঘৰউঠা বুলি কোৱা হয় Now Sudangfa he ruled till 1407 and he was succeeded by 5 rulers till 1497 again these rulers are not important from our exam point of view Sujangfa Sufakfa Sushenfa Suhenfa Supimfa these rulers ruled from 1407 to 1497 আমি তেখেতসকলৰ বিষয়ে পঢ়াৰো দৰকাৰ নাই আমাৰ এক্সামৰ কাৰণে নেক্সট যাৰ বিষয়ে আমি পঢ়িম that was Suhungmung or Dihingya Raja Now Suhungmung is considered to be one of the greatest rulers of Ahom right তো কিয় Suhungmungok আহোম সকলৰ এজন মহান ৰুলাৰ বুলি গণ্য কৰা হয় সেইটো আমি আমাৰ নেক্সট এপিসোডত আমি ডিসকাস কৰিম right so in the next episode we will discuss about Suhungmung right so আজি লৈ ইমানেই next classত আমি আকৌ Suhungmungৰ বিষয়ে পঢ়িম right so that's all for today thank you